অৰুণোদয় সংঘৰ বাকৰিত বিগত 4 বছৰ ধৰি এইবাৰ চতুৰ্থবাৰৰ কাৰণে মৰাণ গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আমাৰ গ্ৰন্থমেলা সভা আৰম্ভণি হৈ গৈছে। যিসকল অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে আহি আমাৰ ইয়াত পদাৰ্পণ কৰিছেহি। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু কৰ্মশালা আয়োজন কৰা হৈছে। সকলোৱে যাতে মৰাণৰ আমাৰ এই প্ৰাংগণৰ সমীপত থকা বিদ্যালয় মহাবিদ্যালয় সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াত আহি অংশগ্ৰহণ কৰেহি তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু 8 দিনৰ কাৰ্যসূচীতে সকলোৰে আপোনালোকৰ সহযোগিতা, বিশেষকৈ সাংবাদিক বন্ধুসকলৰ সহযোগিতা আমাৰ কেনেধৰণে কি চলিছে তাৰ খা খবৰ ৰাইজক দি ভৱিষ্যতৰ দিনত মৰাণত যাতে এটা ভাল পৰিৱেশ আমি গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আছে, কুইজ প্ৰতিযোগিতা আছে সদৌ অসম ভিত্তিত, আৰু ইয়াৰ যিসকল বিদ্যালয় আছে তেওঁলোকৰ নিজ নিজ পৰিকল্পনাৰে বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰিছে। সকলোখিনি এটা গোটেই মৰাণৰ সমীপৰ যিবিলাক বিদ্যালয় আছে তাত এটা উৎসৱমুখৰ পৰিৱেশ হৈছে বুলি আমি আয়োজক সমিতি হিচাপে আমি দেখিছোঁ আৰু ভাল লাগিছে। আমি আশা ৰাখিছোঁ আমাৰ উদ্দেশ্য যাতে সফল হয়। সকলোৰে সহযোগত, সকলোৱে দিহা পৰামৰ্শৰ সহযোগিতা কামনা। অৰুণোদয় সংঘৰ বাকৰিত বিগত 4 বছৰ ধৰি এইবাৰ চতুৰ্থবাৰৰ কাৰণে মৰাণ গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আমাৰ গ্ৰন্থমেলা সভা আৰম্ভণি হৈ গৈছে। যিসকল অতিথিক আমি আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে আহি আমাৰ ইয়াত পদাৰ্পণ কৰিছেহি। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আয়োজক সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু কৰ্মশালা আয়োজন কৰা হৈছে। সকলোৱে যাতে মৰাণৰ আমাৰ এই প্ৰাংগণৰ সমীপত থকা বিদ্যালয় মহাবিদ্যালয় সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াত আহি অংশগ্ৰহণ কৰেহি তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু 8 দিনৰ কাৰ্যসূচীতে সকলোৰে আপোনালোকৰ সহযোগিতা, বিশেষকৈ সাংবাদিক বন্ধুসকলৰ সহযোগিতা আমাৰ কেনেধৰণে কি চলিছে তাৰ খা খবৰ ৰাইজক দি ভৱিষ্যতৰ দিনত মৰাণত যাতে এটা ভাল পৰিৱেশ আমি গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আছে, কুইজ প্ৰতিযোগিতা আছে সদৌ অসম ভিত্তিত, আৰু ইয়াৰ যিসকল বিদ্যালয় আছে তেওঁলোকৰ নিজ নিজ পৰিকল্পনাৰে বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰিছে। সকলোখিনি এটা গোটেই মৰাণৰ সমীপৰ যিবিলাক বিদ্যালয় আছে তাত এটা উৎসৱমুখৰ পৰিৱেশ হৈছে বুলি আমি আয়োজক সমিতি হিচাপে আমি দেখিছোঁ আৰু ভাল লাগিছে। আমি আশা ৰাখিছোঁ আমাৰ উদ্দেশ্য যাতে সফল হয়। সকলোৰে সহযোগত, সকলোৱে দিহা পৰামৰ্শৰ সহযোগিতা কামনা কৰিছোঁ।